লগে স্কুলত যাব পাৰা নাই 3 দিন হৈ গল আজি মামা আপনি অলপ ভাবি চাব মামা অলপ চিন্তা কৰি চাব আৰু এইখিনি মানুহ ইয়াতে যিমানখিনি মানুহ আছে ইয়াৰে ভোটাৰ আধাৰ কাৰ্ড এনআৰসি সব আছে এইখিনি মানুহৰ আৰু এইখিনি মানুহ যদি আমাৰ অবৈধ নাগৰিক আছে মামা উঠাই লৈ যাক আমাৰ কোনো আপত্তি নাই মামা মই যদি অবৈধ হওঁ মামা মোক লৈ যাক মোৰ বাচ্চা অবৈধ হলে মোৰ বাচ্চাকে লৈ যাক মোৰ কোনো অসুবিধা নাই লৈ যাক মামা কিন্তু মোৰ এটাই অনুৰোধ মামা এইখিনি মানুহ ইমান হাৰাশাস্তি নকৰিব এইখিনি ভাৰতীয় মানুহ হয় আমি ভাৰতীয় আমি বাংলাদেশী হলে আমাক বাংলাদেশত পঠাই দিয়ক আমাৰ কোনো আপত্তি নাই মামা ইমান দুখীয়া মানুহ আছে এইখিনিক অলপ আপুনি সহায় কৰক অলপ সহায় কৰক আজি 3 দিন হল একো খাব পৰা নাই বাচ্চাবিলাকক মই চাই আছো ৰুমে কান্দি আছে গছৰ তলত বহি আছে কি কৰিব উপায় নাই যেইদিনা ভাঙি দিছে সেইদিনা ৰাতি 2টা বজাত বৰষুণ আহিছে মই বাচ্চা লৈ উঠি গৈছো ইমান বতাহ মাৰি আছে বৰষুণ মাৰি আছে মোৰ ভয় লাগি আছে মই কি কৰিম এতিয়া ক'ত যাম মোক কোনেও ঠাই নিদিয়ে ইয়াতে মোৰ বাচ্চাবিলাকক অলপ চাক লাগিলে মামা আমি কিমান কষ্ট কৰি চলি আছো মামা মোৰ বাবা এজন পাগল মানুহ কাণত শুনা নাপায় মোক এই কাৰণে বাবাই টকাৰ কাৰণে বাবাই মোক পঢ়াব পৰা নাই মই ভাবিছিলো মোৰ বাচ্চা দুটাক অলপ পঢ়াম বুলি ভাবিছিলো মোৰ বাচ্চা দুটা নচিব বেয়া হৈ গল মামা ভাই অলপ ভাবি চাক মামা আপোনালোকেতো সব বুজি পায় মামা আপোনালোকে সব বুজি পায় আপোনালোকে সব কৰিব পাৰিব মামা মোৰ এইখিনি অনুৰোধ মামা আপোনাৰ তাত হৈছে মানে আমি ইয়াতে আজি প্ৰায় 25-30 বছৰ ধৰি বসত কৰি আছো আমাক মাটি ইয়াৰ মানুহ মাটি আনিলে গৰাই খোৱা হৈছে মাটি আনিছে আমি আহিলো মাটি চালো কয় মেদি মাটি তে বিকি বুলি কৈছে আমি কিনি লৈছো কাৰ পৰা কিনিছিলে কিনিলো আপোনাৰ ৰফিকৰ পৰা ৰফিক কৰ হয় এটা 12 গৰিয়া থাকে আচ্ছা তে পিছে ৰফিকৰ পৰা কিনি ললো কিমান টকাৰে কিনিছিলে আপোনালোকে আমি কিনিলে 3 লাখ টকা বিঘা 3 লাখ টকা বিঘা কিনি লৈছো